নমস্কাৰ ধিঙৰ এগৰাকী সংবাদকৰ্মীৰ প্ৰশংসনীয় পদক্ষেপ সংবাদকৰ্মী দীপজ্যোতি কাকতিৰ প্ৰচেষ্টাত গঢ়ি উঠিছে কাৰাটে প্ৰশিক্ষণ শিবিৰ 2018 চনৰ পৰা মৰিগাঁৱৰ চেম্পাই বিশ্বজিৎ কলিতাৰ সহযোগত কাৰাটে প্ৰশিক্ষণ দি দীপজ্যোতিয়ে নীৰৱে কৰি গৈছে সমাজ সেৱা 5 জন প্ৰশিক্ষাৰ্থীয়ে আৰম্ভ কৰা প্ৰশিক্ষণ কেন্দ্ৰটোত 78 গৰাকী প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছে See, go, look, touch, watch, you, do. এগৰাকী সংবাদকৰ্মীৰ প্ৰশংসনীয় পদক্ষেপ সংবাদকৰ্মী দীপজ্যোতি কাকতিৰ প্ৰচেষ্টাত গঢ়ি উঠিছে কাৰাটে প্ৰশিক্ষণ শিবিৰ 2018 চনৰ পৰা মৰিগাঁৱৰ চেম্পাই বিশ্বজিৎ কলিতাৰ সহযোগত কাৰাটে প্ৰশিক্ষণ দি দীপজ্যোতিয়ে নীৰৱে কৰি গৈছে সমাজ সেৱা 5 জন প্ৰশিক্ষাৰ্থীয়ে আৰম্ভ কৰা প্ৰশিক্ষণ কেন্দ্ৰটোত 78 গৰাকী প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছে উল্লেখযোগ্য যে সাংবাদিক সমাজকৰ্মী দ্ৰব্যৰ লগত যিখিনি আমাৰ যুৱ প্ৰজন্ম জড়িত হৈছে তাত যাতে আকৰ্ষিত নহয় যাতে খেলৰ মনোভাৱটো থাকে তেওঁলোকৰ মাজত সেয়ে আমাৰ এই ধিং কাৰাটেটো একাডেমি গঠন কৰা হৈছিল আমাৰ 2018 চনত আমি প্ৰতিষ্ঠিত কৰিছিলোঁ ইয়াৰ পৰা আমি এতিয়া ডিস্ট্ৰিক্ট লেভেলত আমি খেলিবলৈ সক্ষম হৈছো যদিও আমি সফল হ'ব পৰা নাই যদিও আমি চেষ্টা চলাই আছো কাৰণ এতিয়া গাৰ্জেনবিলাক বহুত সজাগত হৈছে তেওঁলোকেও বুজি পাইছে যে মাৰ্শাল আৰ্টটো কিমান প্ৰয়োজনীয় আজিকালি নাৰীৰ লগতে আমাৰ নাৰীজনিত বহুতখিনি আমাৰ সমস্যা হৈছে তাত যাতে তেওঁলোকে নিজকে সুৰক্ষিত কৰিব পাৰে সেইকাৰণে আমি ট্ৰেইনিং কেম্পটো কৰাইছো আজি চাওক এই অঞ্চলৰ পৰা হিমা দাস এই গ্ৰাম্য অঞ্চলৰ পৰা ওলাই গৈ পেলাই বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হৈছে ঠিক তেনেদৰে আমিও এই অঞ্চলৰে বাকিখিনি ল'ৰা-ছোৱালীকো যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ সেয়ে আমি যিমানখিনি পাৰোঁ আমি চেষ্টা চলাই যাম আমাৰ এই কাৰাটে ট্ৰেইনিং কেম্পটো কৰাৰ উদ্দেশ্যটো হ'ল এইটো আমাৰ যোৱা 25, 26, 27 তাৰিখে থাৰ্ড কাৰাটে ট্ৰেইনিং কেম্প ধিঙত এটা অনুষ্ঠিত কৰা হৈছে ইয়াৰ বাবে আমাৰ এটা কাৰাটে ষ্টাইল আছে যোনটো ষ্টাইল নেশ্যনেল শতকন কাৰাটে ফেডাৰেশ্যন অফ ইণ্ডিয়া এই ষ্টাইলটো যিজন প্ৰেচিডেণ্ট তেওঁ হ'ল আমাৰ যিটো অল ইণ্ডিয়াৰ এটা গভৰ্ণিং বডি আছে কাই প্ৰেচিডেণ্ট তেখেতৰ ষ্টাইল হয় সেই মোৰ তেখেতে আমাৰ অসমত চেঞ্চে আদাৰ্শ চৌধুৰীক এই ষ্টাইলটো স্বীকৃতিপ্ৰাপ্ত দি থৈছে সেই অনুপাতে বিশ্বজিৎ কলিতা এও আমাৰ নগাঁও ধিঙৰ প্ৰশিক্ষক হয় এও চেঞ্চে আদাৰ্শ চৌধুৰীক জনালে যে এই 25, 26, 27 তাৰিখৰ ট্ৰেইনিং কেম্প এটা আয়োজন কৰা হবে সেই মৰ্মে চেঞ্চে আদাৰ্শ চৌধুৰী মোক ইয়াতে পঠিয়াই দিলে সেইবাবে মই আহি কেনে গোটেই ল'ৰা ছোৱালীখিনিক ট্ৰেইনিং কৰালোঁ কৰাই কেনে গোটেইখিনি চালোঁ ক'ত কেনেকুৱা কি অসুবিধা আছে ল'ৰা ছোৱালীখিনি সেই অসুবিধাখিনি অলপ বুজ ল'লোঁ যাতে আমাৰ লক্ষ্য এটাই হ'ল আমাৰ এই যিটো ব্ৰাঞ্চ এই ব্ৰাঞ্চৰ হেড অফিচ হ'ল গুৱাহাটীৰ খানাপাৰা আমাৰ খানাপাৰা চেঞ্চে আদাৰ্শ চৌধুৰী নিজাববীয়া এটা প্ৰশিক্ষণ কেন্দ্ৰ আছে সেই কেন্দ্ৰটোৰ পৰা প্ৰায় অসমৰ টপ